ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হ'ল হৰপৰা ফ্ৰেণ্ডছ ক্লাবে অনুষ্ঠিত কৰা মাঘী মেলা। বিশ্বৰ সৰ্বোচ্চ মেজি তথা বিশ্বৰ সৰ্ববৃহৎ পেপা নিৰ্মাণ কৰি ৰেকৰ্ড কৰিলে হৰপাৰা ফ্ৰেণ্ডছ ক্লাবে। পলাশবাৰী আৰবি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত নিৰ্মাণ কৰিছিল এই মেজি আৰু পেপা। মাহজোৰা প্ৰস্তুতিৰে অতি কষ্টৰে হৰপৰা ফ্ৰেণ্ডছ ক্লাবে এই কাৰ্য সম্পন্ন কৰিছিল। সোমবাৰে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ বিষয়ববীয়া হৰপৰাত উপস্থিত হৈছিল আৰু পৰীক্ষা কৰিছিল মেজি আৰু পেপা। শেষত আনুষ্ঠানিকভাৱে 126 ফুট ওখ মেজি আৰু 51 ফুট দীঘল বজাব পৰা পেপা নিৰ্মাণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰা বুলি ঘোষণা কৰা হয়। ফলাফল পোৱাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে হৰপৰা ফ্ৰেণ্ডছ ক্লাবৰ সদস্যসকল। কৰাৰ পিছত অনুভৱটো ভালেই লাগিছে। মানে ইমান দিনৰ আমাৰ যিখিনি কষ্ট, সেই কষ্টখিনি সাৰ্থক হোৱা যেন লাগিছে। কিন্তু আমাৰ এই মেলাখনৰ উদ্দেশ্য অকল আমি বিশ্ব ৰেকৰ্ড গঢ়াৰ উদ্দেশ্য নাছিলে। এই বিশ্ব ৰেকৰ্ড গঢ়াৰ লগতে আমি সকলো ৰাইজক আমাৰ যিখিনি হেৰাই যাব ধৰা সম্পদ, যিখিনি হেৰাই যাব ধৰা সংস্কৃতি, সেইখিনি সকলো ৰাইজৰ আগত যাতে আমি দেখাব পাৰোঁ। বিশেষকৈ আমি নৱপ্ৰজন্মই, আমাৰ উঠি অহা শিশুবোৰে তেওঁলোকে যাতে আমাৰ অতীতত কি কি আছিলে, কেনেকুৱা আমাৰ গাঁওখন আছিলে, কি কি অকৃত্ৰিম মৰম আছিলে, সেই বস্তুখিনি যাতে পায়। আমি ইয়াতে গাঁওখনৰ নাম আছিলোঁ অকণো আদৰ্শ গাঁও। আদৰ্শ গাঁও বুলি ক'লে বিৰাট মডেল ধুনীয়া ঘৰ এটা যেন অনুভৱ হয়, কিন্তু আমি এতিয়া বিৰাট ধুনীয়া ঘৰ নহয়, আমি একচুৱেলি আদৰ্শ বুলি কৈছিলোঁ মৰমখিনি, অকৃত্ৰিম মৰমখিনি। এখন গাঁৱৰ যেতিয়া অকৃত্ৰিম মৰম, সেই মৰমখিনিহে আমি দেখাবলৈ চেষ্টা কৰিছিলোঁ ইয়াতে। 45জন যুৱকে মিলি আমাৰ ৰাজীৱ ভৰালী আছে, আমাৰ ভাস্কৰ ডেকা আছে আৰু গোটেই তপন দা আছে, আটাইবিলাকে লগ লাগি, মই আটাইবিলাকৰ নাম একজেক্টলি ক'ব পাহৰিছোঁ, কিন্তু গোটেইবিলাকে লগ লাগি ইমান ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে দক্ষিণ কামৰূপৰ দক্ষিণ কামৰূপ বুলি ভুল হ'ব, আমাৰ অসমৰো কিছুমান বেলেগ ঠাইৰ যুৱকো আছে আমাৰ লগত, ভাস্কৰ বৰুৱা আছে, গোটেইবিলাকে লগ লাগি ইমান ধুনীয়া এটা জাতিটোৰ প্ৰতি থকা মৰম ৰাইজৰ ওচৰত প্ৰদৰ্শিত কৰিলে। এয়া আমাৰ বাবে সঁচাকৈ এক ভাল লগা মুহূৰ্ত। আৰু ৰেকৰ্ড গঢ়াতকৈও যে আমি যে কামটো কৰিব পাৰিছোঁ, এইটো কথাই আমাক আটাইতকৈ বেছি সন্তুষ্টি দিছে। ব্যুৰ' ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।